ইটাভাটাত শিশু শ্ৰমিক নিয়োগ কৰাত সৰব মৰিগাঁও জিলা আমচু ভিত্তিহীন অভিযোগ খণ্ডন লাহৰীঘাটৰ বিএছপি ইটাভাটাৰ স্বত্বাধিকাৰী আমচুৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ সন্দৰ্ভত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি হাৰুণ অল ৰছিদে আজি এক সংবাদমেলৰ জৰিয়তে উক্ত অভিযোগটো সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন বুলি উল্লেখ কৰে। উল্লেখ্য যে বিএছপি ইটাভাটাত দীৰ্ঘদিন ধৰি শিশু শ্ৰমিক নিয়োগ কৰি ভাটাৰ কাম চলাই আহিছিল আৰু এই সন্দৰ্ভত লাহৰীঘাট আঞ্চলিক আমচুৱে লাহৰীঘাট সমজিলা আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল বিএছপি ইটাভাটাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ। সেই আখেজত ভাটাৰ স্বত্বাধিকাৰী নিজৰ দুখ থাকিবলৈ আমচুৱে 2 লাখ টকা দাবী কৰা বুলি মিছা আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰি একাংশ পৰ্টেলত বাতৰি কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট জে নিউজ অসম। প্ৰথমতে মৰিগাঁও জিলা আমচুৰ তৰফৰ পৰা আজি এই সংবাদমেলত যিসকল সংবাদকৰ্মী উপস্থিত আছে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মৰিগাঁও জিলা আমচুৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যোৱা 30 তাৰিখে লাহৰীঘাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা লাহৰীঘাট সমজিলা আয়ুক্ত মহোদয়ক এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিল। আমাৰ এটা বিএছবি এটা আমাৰ লাহৰীঘাটৰ জলকীয়াগুৰিত অৱস্থিত বিএছবি ইটাভাটাত শিশু শ্ৰমিক নিয়োগ কৰি কাম কৰাৰ এটা ভিজুৱেল আৰু আমি দৃষ্টিগোচৰ হৈছিল আৰু সেই ওপৰত ভিত্তি কৰি আমি লাহৰীঘাট সমজিলাৰ এটা স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে এইটো এটা ন্যায় এটা প্ৰদান কৰিবলৈ বিশেষকৈ যিসকল শিশু আছে সেইসকলৰ ভৱিষ্যতৰ চিন্তা কৰি আৰু মানৱ সম্পদ গঢ়াৰ কাৰণে আমি কৰাৰ উদ্দেশ্যে আমি এটা স্মাৰকপত্ৰ দিছে আৰু বিএছবি এটা ভাটাৰ ওপৰত এটা বিহিত ব্যৱস্থা লোৱাৰ বাবে আমি স্মাৰকপত্ৰ দিছোঁ। কিন্তু যোৱাকালি দেখা পাইছোঁ যে এই বিএছবি ইটাভাটাৰ স্বত্বাধিকাৰী যে মৰিগাঁও জিলা সমিতিৰ সভাপতিক ধন দাবী কৰা এটা অভিযোগ মোৰ ওপৰত আনিছে। গতিকে যিটো অভিযোগ উত্থাপন কৰিছে এই অভিযোগটো সম্পূৰ্ণ মিছা, একেবাৰে সম্পূৰ্ণ মিছা। ইয়াত আমাৰ জিলা সমিতিৰ ফালৰ পৰা কোনো ধৰণৰ তাক কোনো পইচা দাবী কৰা নাছিল। আমি দীৰ্ঘদিন ধৰি সমাজৰ বাবে আমি কাম কৰি আহিছোঁ, বিশেষকৈ ড্ৰাগছ, মদ, বাল্য বিবাহ আৰু শিশু শ্ৰমিক এইবিলাকৰ ক্ষেত্ৰত আমি নিয়াৰীভাৱে কাম কৰি আছোঁ। সেই আমাৰ কাৰ্যসূচীৰ পূৰ্বৰ কাৰ্যসূচী মতে যিহেতু ইয়াত শিশু শ্ৰমিক নিয়োজিত হৈ আছে, সেই গতিকে আমি ইয়াত আমাৰ আঞ্চলিক সমিতিয়ে ইয়াত এটা পদক্ষেপ লৈছিল। কিন্তু ওলোটাকৈ যেতিয়া আমাৰ ওপৰত যিটো ব্লেম আনিছে আমি পইচা দাবী কৰা, গতিকে আমি মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা মই এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ বিএছপি ইটাভাটাৰ স্বত্বাধিকাৰীগৰাকীক যে আপোনাক 24 ঘণ্টা সময় দিছোঁ। এই 24 ঘণ্টাৰ ভিতৰত আপুনি এইটো প্ৰমাণ সহকাৰে আপুনি দিয়ক যে আপোনাৰ পৰা পইচা দাবী কৰাটো। যদি আপুনি প্ৰমাণ দিব নোৱাৰে তেনেহ'লে আপুনি ৰাজহুৱাভাৱে আপুনি ক্ষমা খোজক। যদি ক্ষমা নোখোজে তেনেহ'লে আমি মৰিগাঁও জিলা সমিতিয়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। বিশেষকৈ সংগঠন যেতিয়া সমাজৰ বাবে কাম কৰে, শিশুসকলৰ কল্যাণৰ বাবে কাম কৰিব, ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিব, তেতিয়া যদি কাৰোবাৰ ৰঙা চকুৰ ভয় নকৰে, এইটো স্পষ্ট কথা। আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন মৰিগাঁও জিলা সমিতিয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে। ইয়াৰ ক্ষেত্ৰত আমি পূৰ্বতে কাম কৰিছোঁ, বৰ্তমান কাম কৰি আছোঁ আৰু ভৱিষ্যতে কাম কৰি যাম। ইয়াত কোনো ধৰণৰ প্ৰশ্ন আহিব নোৱাৰে। গতিকে মই লগতে প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে এই বিএছবি ইটাভাটাৰ এটা তদন্ত কৰিব লাগে যে এই ইটাভাটাৰ কিমান বৈধতা আছে আৰু যিটো ডোখৰত গাঁও অঞ্চলৰ বহুটি প্ৰধান অঞ্চলত কেনেকৈ ইটাভাটা এটা হৈ ইয়াত এটা অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰি আছে। এই ক্ষেত্ৰত প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াত তদন্ত কৰক। ইয়াৰ আপুনি তদন্ত কৰিলে ইয়াত সঠিক হেৰি পাব আৰু বিশেষ